মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইউনিট টেষ্ট 1 ৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন মই দি আছো তোমালোকে এইবিলাক ফলো আপ কৰিবা ফলো আপ কৰিলে ইয়াৰ পৰা তোমালোকে কমন পাবা কমন নাপালেও ঠিক এনেকা ধৰণৰ তোমালোকৰ কোৱেশ্চন পৰীক্ষাত খুদা হ'ব গতিকে তোমালোকে ফলো আপ কৰিবা আচ্ছা এক নম্বৰ কোৱেশ্চনটো মই তোমালোকক ক'ব বিচাৰিছো ৰিভিজন চেপ্টাৰৰ পৰা এইটো 1/2 যে আছে 1/2 ৰ শতাংশ ৰূপটো কি হ'ব শতাংশ ৰূপ কেনেকৈ লিখিবা তোমালোকে 1/2 ক তোমালোকে 100% দি মাল্টিপল কৰিবা পূৰণ কৰিবা তাৰ মানে এতিয়া তোমালোকে কাটাকাটি কৰা 2 1 গুণ 2 2 50 100 তেনে 50 1 গুণ 50 কিমান হৈ গ'ল তোমালোকৰ 50% হয়নে ঠিক তেনেকৈ যদি তোমালোকক দিয়া হয় 1/4 1/4 শতাংশ ৰূপ ইয়াকো তোমালোকে এনেকৈ কৰিবা 100% দি মাল্টিপল কৰিবা কৰাৰ পিছত তোমালোকে 4 দি কাটিবা 4 25 100 তাহলে 25 1 গুণ 25 তেনে হৈ গ'ল তোমালোকৰ 25% ঠিক তেনেকৈ আৰু এটা তোমালোকক দি দিছো 3/20 ক এটো 3/20 ক যদি শতাংশ ৰূপত দিয়া হয় তেনে ইয়াকো তোমালোকে এনেকৈ 100% দি পূৰণ কৰিবা পূৰণ কৰাৰ পিছত এতিয়া কাটাকাটি কৰিবা এই শূন্য কাটিলা তাৰ পিছত তোমালোকে তাৰপিছত এনেকৈ কৰিবা 2 5 গুণ 10 তেনে 3 5 গুণ 15 তেনে কিমান হ'ব 15% এটা হ'ব তোমালোকৰ আনসাৰ গতিকে এই তিনটাৰ ভিতৰত এটা তোমালোকৰ শিওৰ বা আহিবই এনেকা যদি ইয়াত নাহে এনেকা এটা কোশ্চেন তোমালোকৰ সুধা হ'ব আৰু তোমালোকক মই নেক্সট কোশ্চেনটো দিছো কোশ্চেন নম্বৰ 2 যদি সুধা হয় তোমালোকক 2 আৰু 3 2 আৰু 3 ৰ মাজত এটা পৰিমেয় সংখ্যা লিখা কি কৰিবা তোমালোকে এনেকা কৰিবা 2 + 3/2 দিবা 5 হল তোমালোকৰ তেনে 5/2 এটা হ'ব তোমালোকৰ আনসাৰ আৰু যদি তোমালোকক সুধা হয় 0 আৰু 1 ৰ মাজত এটা পৰিমেয় সংখ্যা লিখা কি লিখিবা তেন্তে 0 + 1 / 2 কিমান হ'ব এইটো 1/2 ঠিক তেনেকৈ যদি তোমালোকক সুধা হয় যে a আৰু b ৰ মাজত দুটা পৰিমেয় সংখ্যা লিখা কি কৰিবা তোমালোকে এই আগৰ দৰে a + b / 2 কৰি দিবা এইটো হ'ব তোমালোকৰ আনসাৰ নেক্সট তোমালোকক আৰু এটা কোশ্চেন মই ডিসকাস কৰিব লৈছো এতিয়া যদি তোমালোকক সুধা হয় যে x² + 2x + 3 এইটো বহুপদ হয় নে তোমালোকে হয় কবা তাৰ পিছত আকৌ x + √2 যদি সুধা হয় এইটো কি হ'ব তোমালোকৰ বহুপদ হ'ব কিন্তু যদি তোমালোকক এনেকৈ দিয়া হয় x + 1/x এইটো কিন্তু তোমালোকৰ বহুপদ নহব নতুবা এনেকৈ যদি দিয়া হয় তোমালোকৰ y + 1/y² এইটো তোমালোকৰ বহুপদ নহব গতি এইখিনি তোমালোকক মনত ৰাখিবা নেক্সট এতিয়া তোমালোকক যদি এটা কোশ্চেন দিয়া হয় নেকা 2x² + 3x - 2 এই বহুপদটোৰ ইয়াত x ৰ হক কি হ'ব x ৰ হক নিশ্চয় 3 হ'ব আৰু যদি সুধা হয় x² হক কি হ'ব এটা হ'ব তোমালোকৰ 2 তেনেহলে আৰু যদি সুধা হয় তেনেকা যে x² + 3x + 2 ইয়াত তোমালোকৰ যদি x ৰ হক সুধা হয় তেনেহলে তোমালোকে কি লিখিবা x ৰ হক হ'ব ইয়াত নিশ্চয় 3 হ'ব আৰু x² হক হ'ব কিমান যদিও একো নাই তাৰ মানে এটো হ'ব 1 তেনে তোমালোকে লিখিবা x² হক 1 নেক্সট তোমালোকৰ কেইটামান বুজাই দিছো ইয়াত এটা আদৰ্শ দ্বিঘাত ৰাশি হল আমাৰ ax²
প্লাছ bx প্লাছ c মানে ইয়াত তোমালোকৰ x স্কয়াৰ কি পাৱাৰ কিমান মাত্ৰা পাৱাৰটো হল তোমালোকৰ মাত্ৰা ইয়াত x স্কয়াৰ মানে x ৰ পাৱাৰ কিমান হ'ব তোমালোকৰ 2 এই বহুপদৰ পাৱাৰ হ'ব তোমালোকৰ 2 এতিয়া যদি ধৰি লোৱা তোমালোকক এইটো বাদ দি দিয়া হল এতিয়া এই বহুপদটোত যদি তোমালোকৰ পাৱাৰ খুদা হয় মাত্ৰা খুদা হয় তেনেহলে কি লিখিবা ইয়াত একো নাই মানে 1 তেনেহলে ইয়াত 1 হ'ব এইটো ক্ষেত্ৰত কিন্তু 1 হৈ যাব আৰু যদি তোমালোকক এনেকে দিয়া হয় মাত্ৰ c থাকিল c টো কি ৰাখি ধ্ৰুৱক ৰাখি হয়নে এই ধ্ৰুৱক ৰাখি তোমালোকে লক্ষ্য কৰিছে ইয়াত কোনো x ফেক্স নাই হয়নে গতিকে ইয়াত তেনেহলে আমাৰ মাত্ৰা কিমান হ'ব 0 তাহলে তোমালোকে লিখিবা ফৰ এক্সাম্পল আৰু এটা এক্সাম্পল দিছো ৰবা 2x স্কয়াৰ প্লাছ 5x প্লাছ 3 ইয়াত তোমালোকৰ ধ্ৰুৱক পদ কোনটো হল 3 গতিকে এই 3 ৰ যদি তোমালোকৰ মাত্ৰা খুদা হয় মাত্ৰ এইটো থাকিল 3 ৰ যদি মাত্ৰা খুদা হয় তেনেহলে তোমালোকৰ 0 লিখিব লাগিব নাই আনহাতে গোটেই বহুপদৰ যদি মাত্ৰা লিখা হয় তেনেহলে ইয়াৰ হাইয়েস্ট পাৱাৰ 2 আছে গতিকে 2 হ'ব নাই আৰু যদি তোমালোকৰ এইটো নাথাকে মাত্ৰ থাকিল তোমালোকৰ এনেকা 5x plus 3 এই ক্ষেত্ৰত তোমালোকৰ বহুপদৰ মাত্ৰা কিমান হ'ব ইয়াত x ৰ পাৱাৰ 1 তাৰ মানে 1 হ'ব ফাইন আৰু যদি তোমালোকক গোটেইখিনি নোহোৱা কৰি মাত্ৰ 3 দিয়া হয় 3 টো হল আমাৰ এটা ধ্ৰুৱক পদ ইয়াত যদি মাত্ৰা খুদা হয় কি লিখিবা তোমালোকে 0 লিখিবা নেক্সট তোমালোকৰ এক্সপোনেন্টৰ কোশ্চেন তোমালোকক অলপ দিয়া হ'ব ফৰ এক্সাম্পল তোমালোকে কি লিখিব পাৰিবা 1 by a to the power n আছে নহয় 1 by a to the power n ক যদি তোমালোকে সিধাই লিখিব খোজা তেনেহলে কি হ'ব a to the power minus n তাৰ মানে a to the power minus n টো হ'ব তোমালোকৰ 1 by a to the power n আৰু ইয়াত তোমালোকে এনেকা কৰিব পাৰা আৰু যদি খুদা হয় a to the power m by a to the power n এইটোক তোমালোকে কি দৰে লিখিব পাৰিবা a to the power m minus n হিসাবে লিখিব পাৰিবা নতুবা এটোকে তোমালোকে কি ধৰণে লিখিব পাৰিবা সমান সমান দি a to the power minus n by a to the power minus m ও লিখিব পাৰিবা তাৰ মানে তোমালোকৰ এইবিলাক ভাইস ভাৰ্সা হৈ গল এনেকা a to the power minus m যদি থাকে সমান সমান তোমালোকে লিখিব পাৰিবা a to the power 1 by a to the power m গতিকে এনে ধৰণৰ শৰ্ট কোশ্চেন তোমালোকক খুদা হ'ব যদি তোমালোকক দিয়া হয় p of x equal to 2x square minus 3x plus 1 ইয়াত p of minus 1 ৰ মান কিমান হ'ব হয় তেনেহলে তোমালোকে ইয়াত দিবা -1 তাৰে স্কয়াৰ 3 into -1 দিবা plus 1 ওকে এবাৰ তোমালোকে কি কৰিব পাৰিবা ইকুৱেল টু এটো কিমান হ'ব 2 1 * 2 minus into minus plus 3 plus 1 ultimately 6 হ'ল ঠিক তেনেকে যদি তোমালোকক খুদা হয় p of x equal to যদি x square minus 2x plus 2 ধৰা হয় আৰু p of তোমালোকৰ -1 ৰ মান দিয়া হয় তেনে লিখিবা -1 square minus 2 into -1 plus 2 ইয়াত সৰল কৰিলে তোমালোকৰ কি হ'ব ৰিজাল্টটো 1 minus into minus plus 2 plus 2 ultimately কিমান হৈ গল 5 হৈ গল তোমালোকৰ आंसर গতিকে এনেকে তোমালোকে কাম বিলাক কৰিবা আচ্ছা এই ধৰণৰ কেইটামান শৰ্ট কোশ্চেন তোমালোকক খুদা হ'ব গতিকে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকৰ কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত জনাবা আৰু কেইটামান তোমালোকৰ শৰ্ট কোশ্চেন আৰু এটা দিছো তোমালোকক
যদি তোমালোকক সোধা হয় যে 5 মাত্ৰাযুক্ত এটা বহুপদ ত্ৰিপদ লিখা 5 মাত্ৰা কিমান থাকিব লাগিব 5 কি লিখিবা তোমালোকে চিধা এনেকৈ লিখিবা x to the power 5 plus 2x plus 1 লিখিলা নহয় এটা 5 মাত্ৰাযুক্ত হৈ গ'ল যদি 2 মাত্ৰাযুক্ত লিখা হয় সোধা হয় তোমালোকে কৰিবা কি ইয়াত মাত্ৰ 2 বহাই দিবা যদি 3 মাত্ৰাযুক্ত বহোৱা হয় সোধা হয় ইয়াত 3 বহাবা এনেকৈ তোমালোকৰ ইচ্ছা মতে ষ্টাইলছে তোমালোকে কৰিব পাৰিবা 4 মাত্ৰাযুক্ত যদি সোধা হয় তোমালোকৰ ইয়াত 4 বহাবা ফাইন এনেকৈ তোমালোকে যিমান মাত্ৰা বিচাৰা হয় কোৱেশ্চনত সিমান মাত্ৰাই তোমালোকে এনেকৈ দিব পাৰা জানিবা ইয়াত তিনটা পদ আছে সেইকাৰণে ত্ৰিপদ বুলি কোৱা হ'ব ফাইন আৰু যদি সোধা হয় x plus half ইয়াৰ শূন্য উলিওৱা চিধাই তোমালোকে লিখিবা কি ইকুৱেল টু শূন্য which implies x equal to minus half হ'ব আৰু যদি এইটো তোমালোকক এনেকৈ দিয়া হয় 2x plus 2 শূন্য উলিওৱা ইকুৱেল টু শূন্য দিলা 2x equal to তোমালোকে 2 লিখিলা which implies x equal to কি লিখিব পাৰিবা মানে 2 কাটি দিবা x ৰ মান 1 হ'ব আকৌ যদি সোধা হয় তোমালোকক এনেকা যে 2x plus 1 ৰ শূন্য উলিওৱা এটো ইকুৱেল টু শূন্য বহাবা 2x equal to কিমান হ'ব -1 তেনেহলে which implies লিখিবা তোমালোকে x equal to -half তেনেহলে এই যে 2x plus 1 ৰ এই বহুপদৰ তেনেহলে শূন্য কিমান হল হাফ হৈ গ'ল -হাফ হৈ গ'ল গতিকে এনেকুৱা তোমালোকৰ কোৱেশ্চন পৰীক্ষাত থাকিব তোমালোকে এইবিলাক ভালকৈ ফলো কৰিবলৈ চেষ্টা কৰিবা চেষ্টা কৰিলে তোমালোকে অনায়াসে ভাল নম্বৰ কেৰি কৰিবা আশা কৰো তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু কিবা প্ৰবলেম থাকিলে তোমালোকে কমেন্টত জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা সকাৰণে ধন্যবাদ